সুপ্ৰভাত। মই ৰঞ্জন সভাপণ্ডিত যোৰহাট শাস্ত্ৰীপীঠৰ পৰা কৰ্ণাটকৰ মহীশূৰৰ অসমীয়া ভাষা সাহিত্য চৰ্চাৰ মঞ্চ পোহৰ জোনাকীলৈ শুভকামনা জনাই মোৰ এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ লৈছো। কবিতাৰ শিৰোনাম মাতৃভাষা। শত সহস্ৰ জনতাৰ সপোন, মাতৃভাষা হওক হিয়াৰ দাপোন। সকলোৱে লগে ভাগে যাম আগুৱাই নিজৰ ভাষা সাহিত্যক জিলিকাই। সন্মান কৰা যদি নিজৰ মাতৃক, তেন্তে কৰিবা সন্মান মাতৃভাষা। হেৰাই যাব তোমাৰ আত্মসন্মান যদিহে আপোনাক নিদিয়া উচ্চ স্থান। অ আ ক খ শুন আমাৰ আদি পাঠ, গঢ়িবা জীৱনৰ সোণ হেৰিয়া বাট। পথভ্ৰষ্ট নহবা সুখী, সলনি হৈ যাব জীৱনৰ গতি। আপোন ঘৰ, আপোন গাঁও, আপোন দেশ, বিপদে আপদে নকৰো সলনি বেশ। থাকিত আমি বান্ধ খাই একতাৰ দোলেৰে, ৰুধিম সকলো শত্ৰুৰ অপচেষ্টাকে। চহকী কৰিম ভাষা সাহিত্য, জীয়াই ৰাখিম আমাৰ ভাষা সাহিত্য। সন্মান কৰিম সকলো ভাষা, পূজাৰ বেদীত ৰাখিম চিৰ চেনেহী মোৰ ভাষা জননী। ধন্যবাদ।